সকলোকে গুড মৰ্নিং। আপোনালোকক সকলোকে BDRM ব্লগ চেনেলত স্বাগতম জনাইছোঁ। মই যোৱাকালি চাৰিআলিত গৈছিলোঁ আৰু চাৰিআলিত মই কি কাম কৰিলোঁ গোটেইখিনি আপোনালোকক দেখাম। আৰু ভিডিঅ'টো দেখুৱাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ থাকিব, যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া হৈছে চাৰিআলিলৈ গৈ থকাৰ সময়ছোৱা। বৰঙাবাৰী যিজন বাইক ডিলাৰ আছিলে তেখেতৰ ডিলাৰৰ পৰা আমি চাৰিআলি দ্বিতীয় অফিচত গৈছিলোঁ। বিশেষকৈ মই এখন এক্সপালচি 200 বাইক লৈছিলোঁ। এই বাইকখনৰ যিজন মেইন অ'নাৰ, এই অ'নাৰজনৰ পৰা মোৰ নামত ট্ৰেন্সফাৰ কৰিবৰ কাৰণে দ্বিতীয় অফিচত যাবলগীয়া হৈছিল। কিন্তু আগতে অনলাইনত কৰিছিল যদিও অনলাইনত ৰিজেক্ট হৈ আহিছে, যিহেতু নেকি বাইকজনৰ মেইন অ'নাৰজনৰ যিটো নাম, তেখেতৰ আধাৰ কাৰ্ডৰ নামৰ লগত RC বুকৰ নামটো নিমিলে, তাৰ কাৰণে ৰিজেক্ট হৈছিল। ৰিজেক্ট হোৱাৰ কাৰণে অফলাইনত কামখিনি কৰিব লগা হৈছিলে। এয়া চাওক কি এটা সুন্দৰ পৰিৱেশ, চাহপাতৰ বাগানৰ মাজেদিয়ে এটা ধুনীয়া ৰাস্তা গৈছে। কি ধুনীয়া এটা ভাল লগা এটা চিনেৰী, একদম খুব মজা লাগে এনেকুৱা এটা সেউজীয়া পৰিৱেশত ট্ৰেভেল কৰি। আপোনালোকে নিশ্চয় আমাৰ আগত এখন গাড়ী দেখা পাইছে। এই গাড়ীখন হৈছে মোৰ বাইকৰ মেইন অ'নাৰজন, যিজন এক্সপালচি বাইকখনৰ নতুনকৈ মানে তেওঁ ডিলাৰৰ পৰা লৈছিলে। সেই মেইন মানুহজন হৈছে এই গাড়ী আগত গৈ থকা গাড়ীটো। তেখেতৰ পিছে পিছে আমি গৈ আছোঁ। আমি একেলগে দ্বিতীয় অফিচত নামি কামখিনি কৰিম। আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ। লগতে আপোনালোকে লাইক এটা কৰি দিয়ক। কোনোবাই যদি পাহৰিছে যদিও ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে মৰম আশীৰ্বাদ মই বিচাৰিছোঁ, যাতে মোৰ এই নতুন চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰে। আমি এতিয়া টাৰ্ণিং কৰিম। ইয়াৰ পৰা টাৰ্ণিং কৰিয়ে অলপ দূৰ যোৱাৰ পিছত আমি দ্বিতীয় অফিচত প্ৰৱেশ কৰিম। এয়া হৈছে দ্বিতীয় অফিচ। দ্বিতীয় অফিচত আমি উপস্থিত হ'লোঁ। আপোনালোকক অকণমান দেখাই দিছোঁ আমাৰ চাৰিআলিৰ দ্বিতীয় অফিচটো কেনেকুৱা। খুব পুৰণা এটা সৰুকৈ বনাইছে দ্বিতীয় অফিচটো, হ'লেও অকণমান চাফ চুতৰাই আছে বাৰু। তাত আমি প্ৰৱেশ কৰি দেখিছোঁ, কিন্তু অফিচটো একেবাৰে সৰু। মই ভাবোঁ নিশ্চয় আপোনালোকে দেখা পাইছে, এইজনেই হয় এক্সপালচি বাইকখনৰ মেইন অ'নাৰজন। তেখেতে হাতত নথিপত্ৰ লৈ আছে অফিচৰ কামখিনি কৰিবৰ কাৰণে। এয়া হৈছে প্ৰমেট এখন দিছে। প্ৰমেটটো ফিল আপ কৰিছোঁ। ফিল আপ কৰি মেলি মেইন বাইক অ'নাৰজনৰ ছিগনেচাৰ কেইটামান দিব লাগে, লগতে মোৰ ছিগনেচাৰ এটা দিয়া হ'ব। লগতে মেইন RC বুকটো লাগে। RC বুকটো চাই প্ৰমেটটো ফিল আপ কৰিব লাগে। কামখিনি হৈ যোৱাৰ পিছত ঘৰলৈ উভতি যোৱাৰ সময়ছোৱা এয়া হৈছে চাৰিআলি ৰাস্তা। সকলোৱে মিলি অকণমান এনজয় কৰিবৰ কাৰণে উইক নৃত্যত সোমালোঁ। উইক নৃত্য, সেইজন হৈছে ডিফেন্সত চাকৰি কৰা ল'ৰাজন। বলক অলপমান সকলোৱে মিলি এনজয় কৰোঁ। এয়া নিশ্চয় দেখা পাইছে, আমি সকলোৱে মিলি অকণমান সময় উইক নৃত্যত সোমাই অলপ এনজয় কৰিলোঁ। বেয়া চেয়া নাপাব, আপোনালোকক কৈছোঁ মই এনেকৈ বিশেষ বেছি নাখাওঁ। সেইদিনাখন লগৰ ল'ৰাক লগ পাই অকণমান এনজয় কৰিলোঁ দেই, বেয়া চেয়া নাপাব। দেখালোঁ অলপ আপোনালোকক। সকলোৱে এনজয় কৰি শেষ হোৱাৰ পিছত ঘৰলৈ উভতি যোৱাৰ সময়ছোৱা। পিছফালে যিজন ব্যক্তি দেখিছে সেইজন হৈছে মোৰ ভাইটি হয়। আপোনালোকক অলপ দেখালোঁ। চাৰিআলিৰ পৰা উভতি অহাৰ পিছত বৰঙাবাৰী ডিলাৰৰ পৰা গহপুৰলৈ গৈ থকাৰ সময়ছোৱা। সেয়া ভাইটি আৰু মই বাইক ড্ৰাইভিং কৰি গৈ আছোঁ। ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকলৈ শেষত অনুৰোধ থাকিল, যাতে ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোৱে আশীৰ্বাদ কৰিব, মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰে। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।